এই তৰা পিঠা ঠাইত কি পাত হালধি পিঠা লাল চাহ গুড় ডিম বহুত গৰম হৈ আছে হেল্ল' এভৰিৱান গুড মৰ্ণিং আৰু সকলোকে স্বাগতম জনাইছোঁ নৱনীতা ব্লগৰ অন্য এটি ভিডিঅ'লৈ আশা ৰাখিছোঁ সকলো ভালে আছে আৰু আমি ভালে আছোঁ আৰু আজি হৈছে জন্মাষ্টমী চাগে সকলোৱে আয়োজন কৰিছে আমাৰ ঘৰত বাৰু তেনেকৈ বৰ বেছি একো আয়োজন কৰা হোৱা নাই ভাবিছোঁ যদি আজি ঘৰলৈ যাওঁ মানে ঘৰলৈতো যাবই লাগিব কাইলৈ যিহেতু স্কুল আছে তেতিয়া নামঘৰলৈ এপাক যাম বুলি নাজানো কি হয় আৰু এতিয়া মই ইমান ধুনীয়া এটা পৰিৱেশত আছোঁ আপোনাৰ লগত তাকে দেখাবৰ কাৰণে এইডোখৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁহি মানে কি ধুনীয়া চাব দেই এইখিনি পাছত আৰু কিমান ধুনীয়া হৈ যাব এতিয়া চাব চাওক চাৰিওফালে সেউজীয়া মানে আমাৰ ঘৰৰ বাৰীতে খেতি কৰি থোৱা আছে এয়া বৰ ধুনীয়া হয় ধানখিনি পাছত ওখ হ'বগৈ পাছত গৈ পিনে এইফালে দেউতা মানে এইটো পৰিৱেশটো বিৰাট ভাল পায় আৰু ৰাতিপুৱা শুই উঠিয়ে যেতিয়া সেউজীয়া পৰিৱেশটো দেখিবলৈ পায় সেইটো কাৰণে দেউতা মানে ইমান কষ্ট কৰি হ'লেও ইয়াতে খেতি কৰাৰ ব্যৱস্থা কৰি লৈছে এয়া এইবাৰ কিন্তু মই ৰুবলৈ নাপালোঁ এইবাৰ আমাৰ শুনোৱেহে দুগোজমান ৰুলে ৰোৱা নহ'লে মোৰ বাৰু এবাৰ পথাৰলৈ যোৱা হোৱাই নাই সেইটো কাৰণে কঁঠালজোপা লাহে লাহে ডাঙৰ হৈছেগৈ অহা বছৰমানত লাগে নেকি এইবিলাক আছে কল টেঙা এইখিনি গোটেইখিনি এই তাত নাই হেৰি এজোপা আছে আমলখি এজোপা আছে আৰু এইফালে এনেকৈ বেৰা দি থৈছে যিহেতু আমাৰ ঘৰত কুকুৰা ধেৰ পুহিছে দেউতাই এনেকৈ অনিষ্ট কৰিব নোৱাৰাকৈ বেৰা দি ৰাখিছে আৰু এইকণো ভাল লাগে মোৰ এইডোখৰ কিবা এটা বহুত মুকলি লাগে এইখন দেউতাই পেট চাফা কৰি ৰাখে মা আৰু দেউতাই দুয়োজনে এইটো হৈছে জলকীয়া পুলি একদম মানে বহুত দিনৰ জলকীয়া এজোপা লাগি আছে এজোপা খুৱাই থাকে আৰু দেউতাই ইয়াত খেতি কৰিবৰ কাৰণে লৈছে ইয়াত চাগে ধনিয়া লাই শাক কিবাকিবি সিঁচিব পাছত তেওঁ সেইটো কাৰণে সেইডোখৰ আৰু নোৰুলেগৈ মানে নহবা সেইডোখৰলৈকে ৰুব পাৰি দেউতাই খেতি কৰিম বুলিয়ে নোৰুলে কি ধুনীয়া লাগে যেতিয়া ধান হয় ন বহুত বেছি ওখ হৈ যাব একদম পূৰা মানুহ ঢাক খাই যায়গৈ সেইবোৰৰ পৰা ইফালে নেদেখি আমাৰ বাৰীতে কিন্তু এই চুকলে এজোপা ঔটেঙা আছে বা ঔটেঙা নিকিনাকৈ সেইজোপাই খুৱাই দিলে বোলে দেউতাই কৈছে বাৰীতে আজিকালি বস্তু নোতে খাবলৈ পাবলৈও নাই আজিকালি আৰু এইজোপা অমৰা মই আপোনালোকক যোৱা বছৰ ভিডিঅ' কৰি দেখুৱাইছিলোঁ একদম বিলাতী অমৰা হয় ইভাগে নামটো কি কোনোবাই যদি জানে জনাবচোন দেই অমৰাটো দেখুৱাই দিয়াৰ পিছত লম্বা লাগিছিলে এইবাৰ কিন্তু খুব কম এইবাৰ মানে তলত বেছি নাই গছবোৰ ওখ হৈ গ'ল এই বস্তুটো এইটো দেখিছেনে ইবাৰ যে একদম ডাল ভৰি লাগিছিলে গছজোপা চাপৰ আছিলে তেতিয়া এতিয়া ওখ হৈ গ'ল আৰু এবাৰ হেৰিও লগা নাই বেছিকৈ অমৰাও লগা নাই আমি অমৰা বিলাতী অমৰা বুলিয়ে কওঁ যদি নাম বেলেগ আছে জনাব আগতে গুৱাহাটীত থাকোঁতে এই বস্তুটো মানে বাকলিটো গুচাই পিনে ফালি পিনে নিমখ জলকীয়া দি পিনে 10 টকাত 3টা বা 4টা দিয়ে বিৰাট ভাল লাগে তেতিয়া নামটোও নাজানিছিলোঁ বাৰু অকল টেঙা যেন আৰু মিঠা অনুভৱ এটা আহে বেছিকৈ মিঠাটো আৰু টেঙা দুইটা সংমিশ্ৰণ মানে খাবলৈও ভাল লাগে বাৰু টেষ্টি হয় এইবাৰ কিন্তু নাই এইবাৰ তলত অকল এই দুটা থোকে যি লাগি আছে ছিঙিব পৰাকৈ এইবাৰ মানে একদম ডাল ভৰি তললৈকে লাগি গৈছিলে এজোপা অমিতা এজোপাও লগাইছিলে দেউতাই পিনে কামত ব্যস্ত হৈ আছে ৰাতিপুৱাৰ পৰা মানে আহৰিয়ে নাই কাম কৰাত সেইপিনে গোলনেমুজোপা লাগি আছে আমাৰ ঘৰত মানে তাত গোলনেমুজোপা মৰি গ'ল মানে পোকে খালে জলকীয়া ধুনীয়াকৈ লাগি আছে একদম আৰু ঘৰতে এইকেইটা বস্তু থাকিলে মানে ইমান নিশ্চিন্ত মানে জলকীয়া নাথাকিলেও কেতিয়াবা কিনি আনিবলৈ পাহৰিলেও ছিঙি আনি হ'লেও খাব পাৰি আমাৰ জলকীয়াজোপা চাগে খুৱাই আছে ন দাদা এজোপা জালুকহে পাণ পাণ এইফালে জালুক গছ উঠিছে এজোপা জালুক এজোপা নাৰিকল মই ৰুইছিলোঁ মামাহঁতৰ ঘৰৰ পৰা আনি পিনে মামাই আনি দিছিলে পুলিটো মামে লাগি আছে আৰু চবচে ভাল লগা আমাৰ জেগাডোখৰ হৈছে এইডোখৰনে মানে বেছিহে লাগে এডোখৰ পিছফালেডোখৰ হয় নাই আগতে আমাৰ নাটটো এইডোখৰতে নিম এজোপা আছিলে বহুত একেবাৰে মহানিমজোপা ধুনীয়াকৈ পানীখিনি চাফা হৈ থাকে আৰু বহুত ভালো লাগে এতিয়া খজুতিবিলাকো নাইকিয়া আছে সেয়া
আজি আমাক মায়ে বৰ ধুনীয়া বস্তু এটা ৰান্ধি খুৱালে। এজনী দেউতা ভাগৰ জীয়েক, সেইবিলাক দেউতা ভাগৰ সৰু সৰু জীয়েকবিলাক। দেউতা এই নতুনকৈ পোৱালি দিয়াজনী নি এতিয়া? সেইজনী কা এইজনী আপোনাৰ পাছত ঘূৰি ফুৰাজনী দেউতা ভাগৰ পোৱালি কেইবাজনীও আছে মানে কুকুৰা। এইজনী কুকুৰা ক'লাজনী অঁ এজনী জিও মনৰ বোলে, এজনী এজনী সেইজনী এজনী 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 আৰু আছে অমিতাটো ধুনীয়াকৈ লাগিলে দিয়া। এজোপা এজোপা আমাৰ আমলখি গছ দেই, খালি একদম চবচে ভাল বস্তুটো এৰি থকা নিম গছজোপাই আমাৰ মানে কাটি দিব লগা হ'ল আৰু সেয়াই আৰু আমাৰ ঘৰৰ পৰিৱেশ দেখুৱাই থাকোঁ। পাছফালৰ দেখোঁ আমাৰ ভঁৰালটোৰ ভিতৰত আমি একদম খানা চানা আয়োজন কৰিলে ইয়াতে আমি ৰন্ধা বঢ়া কৰি পিনে খাওঁ আৰু জুই ধৰি পিনে ঢেঁকীটো আজিকালি মানুহৰ ঘৰত পাবলৈ নাইকিয়া হৈ গৈছে দাদা, সেইটো কাৰণে ঢেঁকীটো একেবাৰে কিমান আজালকৈ ৰাখিছে নাই তলত কাপোৰ চাপোৰ পাৰি মেলি। সেউজীয়া চাৰিওফালে, সেউজীয়া কাৰণে বেছি ভাল লাগে। পথাৰ চাকি গছ আমাৰ ঘৰতে দিব পাৰি। কি তুলসী? অঁ এই মান জলকীয়া পুলিটো। আৰু এইফালে পিতা পুত্ৰ দুয়োটাই মোবাইল চোৱাত ব্যস্ত হৈ আছে। ভাল ল'ৰা দেই। নে দেখি শেষ হ'ল নাই? কি দেখিলা আজি? এইখিনি দেখিলে ৰাতিপুৱাৰ পৰা ভিডিঅ'ত কৈছিলোঁ যে ভীমকলৰ জোৰণিৰ কথা, মানে ভীমকলৰ পানী বুলি যে ভীমকলটো কাটি পিনে এনেদৰে পানী তিয়াই ৰাখিব আৰু ফ্ৰিজত ৰাখি ল'ব। মানে বৰ বেছি ঠাণ্ডা কৰি নাখাওঁ বুলি ক'লেও আপোনালোকে পানীখিনি ৰসটো ওলাই ৰাখি পিনে তাত পানী মিক্স কৰি খাব পাৰিব। এনেদৰে ভৰাই ৰাখিলে মানে পেটটো বহুত ঠাণ্ডা হয় মানে, যিহেতু ইমান টান ৰ'দ, সেই পানীখিনি বহুত ঠাণ্ডা কৰি ৰাখিব। কালি এতিয়া মাছ লৈ আহিছিলে, এইবিলাক গৰৈ মাছ, আৰু এইপিনে আছে বেতগাজ, আৰু মানে এইবিলাক দিছোঁ মই কঁঠালগুটি, জিকা, ভাত কেৰেলা। আৰু এতিয়া মই চব্জিখন অকণমান থুপথুপীয়াকৈ অকণমান ৰান্ধি দিম। মাছ যিহেতু কামত ব্যস্ত হৈ আছে ইটোকে, সেইটো কাৰণে মাছ ফ্ৰাই কৰি আছোঁ মই। আৰু এইফালে শুনৰ কাৰণে গাহৰি মাংস, আৰু এইটো কি পাত মই নাজানো, কিন্তু মাংসৰ লগত খাবলৈ বহুত ভাল লাগে বোলে, সেইটো কাৰণে এনেদৰে ৰান্ধি দিলোঁ। আজি বহুত বেছি হৈছেগৈ গৰম পৰিছে, একদম মানে ঘামি শেষ হৈ গৈছেগৈ। পিনে সেটাই মোবাইল চাই থকা ব্যস্ত মানে, তাৰ পঢ়ি হৈ গ'ল আৰু নপঢ়ে বোলে। দেউতাৰ স্কুললৈ আগফালে থকা বালি আৰু শিলগুটিৰ লগত লাগি আছে ৰাতিপুৱাৰ পৰা। এজনতো অৱস্থাই বেয়া হৈ গৈছে একদম মানে ৰ'দত থকাৰ কাৰণে। আৰু এই আমাৰ কলেজত পঢ়ি থকা দিনা এজনী প্ৰিয়ংকা আৰু এজনী মই আমি গৈছিলোঁ ঢেকীয়াখোৱা বৰনামঘৰলৈ, তেতিয়া তোলা ফটো। আৰু এয়া হৈছে আমাৰ মত্তা বুলি কওঁ ককা, আৰু এয়া হৈছে ভণ্টি, একদম সৰুতে মাৰি থোৱা স্মৃতি। আৰু এতিয়া এয়া মাজনী দেউতা মা বৰ্তা, সেয়া হৈছিলে মাজনী ভাগৰ বাৰ্থডে তোলা ফটো। দাদা কিমান ক্ষীণ আছিলে, এতিয়া কেনেকুৱা পেটুৱা হৈ গ'ল, কিমান ক্ষীণ আছিলে দিছেনে? প্ৰিয়ংকাই যদি চাই আছে তেনেহ'লে প্ৰিয়ংকা ভাবিব ইমান দিনলৈকে ফটোখন ইমান ধুনীয়াকৈ ৰাখিছে বুলি। চা প্ৰিয়ংকা কেনেকুৱা আছিলে আমি দুজনী। এতিয়া তইও অলপ শকত হ'লি, মইতো আৰু কিমান শকত হৈ গ'লোঁ ভাবিবই নোৱাৰি। আৰু তেতিয়া কি ক্ষীণ আছিলোঁ, এতিয়া যে একেবাৰে মানে কি ক'ম আৰু আধি পানীৰ নিচিনা হৈ গ'ল। সেইকাৰণে মানুহে চিনিয়ে নাপায় কিছুমান মানুহে যদি ইমানে মানে শকত হৈ গ'লোঁ। আজি আমি তৰা পিঠা নহয়, আজি আমি হালধি পিঠা খাইছিলোঁ। মায়ে মানে একদম ঔষধি গুণসম্পন্ন পাতেদি বনাই দিছে, বেমাৰ আজাৰ ভাল হ'বলৈ। বহুত টেষ্টি লাগিলে আজি খাবলৈ। আজৰি হ'ব হৈছেনে দাদা? হৈছেনে? ভোক লাগিলে মই সোনকালে গা পা ধুৱক দুইটাই। মানে দেউতাই দিনটোত এনেই অকণমান সময় নাথাকে, মানেতো কাম কৰি আছে ৰাতিপুৱাৰ পৰা। সেইখিনি কাম শেষ হোৱাৰ পিছত আহিব, পেপাৰ পঢ়িব, তাৰপিছত এখন কিতাপ মানে এইবিলাক আগতে পঢ়া যদি আকৌ ৰিপিট কৰে মানে
চব এখন এখন কিতাপ পঢ়িব সেইবিলাক ইয়াত থৈ লৈছে মানে নিৰ্দিষ্টকৈ আৰু এইফালেতো আছে মানে বুক চেল পূৰা ভৰ্তি হৈ আছে ডাবুলকৈ তথাপি সেইখিনি কিতাপ মানে চিলেক্টেড কৰিলোঁ এইখিনি আজি ইমান দিনৰ ভিতৰত শেষ কৰিম বুলি মায়ে কি শুনিছা আমলখি কি দিছা তাত চাটনি নহৰু দিছোঁ আদা লাগিছিল এতিয়া আদা বাৰীলৈ যাবলৈ সময় নাই আদা নহৰুৱেদি বনাইছে জলকীয়া নিমখ অকণমান আৰু এইফালে আমাৰ চব্জি উতল আহি গ'ল মই দেখুৱাইছিলোঁ যে সেইখিনি দি ৰন্ধা হৈছে দালি দিয়া হৈছে অকণমান দালি হৈ গ'ল আৰু আমাৰ ঘৰখন সৰুকৈ লোৱা হৈছে পাকঘৰতে আৰু ভাত পানী চব ৰেডি হৈ গ'ল এতিয়া গাড়ী ভৰাই দিলতহে এতিয়া শান্তি ন গাব শেষা গম পাওঁ ভৰিটো বিষাই আছে এনেই 1000 টকাৰ লগত যে 20000 যাব শেষাও জানো সেইখিনি টকা যে মা পাছবুকৰ যাব শেষাও যাব আমি ভাত খাব লৈছোঁ মানে মাছৰ জোল আৰু বিলাহী নহয় জলকীয়া এইটো এটা জলকীয়া হয় এই মাংস মাছ আৰু এইপিনে মায়ে চাটনি বনাইছিলে এজনী এয়া হৈছে ৰবাহু কুকুৰা ঠেঙীয়া আৰু এয়া হৈছে বেঙেনা আমি সুন্দৰময়ত খাব লৈছোঁ পিনে চলি আছে পিতা পুত্ৰ ধেমালি ভাত পানী খাই বৈ আহি কি কেঁচুৱা জন্ম জানে কৃষ্ণ জন্ম হ'ল আমাৰ ঘৰত আজি বহুত সময় শুই দিলোঁ শুই মেলি আকৌ গা পা ধুই ৰেডি হৈছোঁ এতিয়া ঘৰলৈ যাবৰ কাৰণে এতিয়া 2:15 হ'লগৈ আৰু এইপিনে আমাৰ শুনো ওলাবলৈ নতংকি কৰি আছে ওলোৱা নাই দেৰি হ'ব ইফালেদি মানে দেৰি হ'ব মানে কি অকণমান দেৰিকৈ যোৱা হ'লেও হ'লহেঁতেন কিন্তু মই যদি পাওঁ সোনকালে গৈ পিনে তেতিয়া হয়তো এপাক চাগে নামঘৰলৈ যাম বুলি ভাবিছোঁ কি হয় নাজানো গৈ পাই লওঁগৈ সেইটো কাৰণে এতিয়া ৰেডি হৈ লওঁ ডালিম তৰমুজ আপেল ভৰি কি বিষাইছে ভৰি ফুলি গৈছে চাগে আঁঠুটো আমি এতিয়া ফুড খাই লওঁ তাৰপিছত আৰু তাৰমানে আমাৰ মাছাজ বয় মাছাজ দি আছে পিজাই আকৌ এখন হাতে মাছাজ সোমাব পাৰে আমাৰ বুট মই চব খোৱাৰ পৰ্ব চলিছে চাহৰ বুটৰ এইবিলাক চব খাই সঁচাকৈ লাহে লাহে অলপ পানী খাব থাকিলে হেনো মায়ে কৈ আছে অলপ পানী খাব নোৱাৰি আৰু অঁ ডিঙিটো ভালকৈ মাছাজ কৰি দিয়া মাছাজ বয় আকৌ টোপনি কৰিলে কেনেকৈ হ'ব ভালকৈ হ'ব নালাগে নালাগে পুৰা নমুকা এনে নমুকা আজি দাদা ভগৰ ছেকেণ্ড গাড়ীখন চলাব লৈছে আমাৰ ইছমালে আজিয়ে চলাইছে কিবা ফুল ফুলিবগৈ যাব ওলালো আমি এতিয়া ঘৰৰ পৰা ওলোৱা নাই দেই ল'ৰাটো ভগৰ মন্দিৰলৈ যাব নাপাব এনেকৈ কান্দি আহে নে বাৰু মন্দিৰলৈ আমি পিছতকৈ যাম দেওবাৰে যাম এতিয়া ঘৰ আহি পালোহি যাব লৈছে নামঘৰলৈ এই ভাদ মাহকেইটা মোৰ মানে বহুত বেছি ভাল লাগে যাবলৈ একদম মানে উৎপাত লাগি থাকে সেইপিনে বৌ মই ওলালোঁ মা আগত গ'লে যাওঁ আৰু এতিয়া গৈ থাকোঁ বাই বাই দুষ্ট কৰি নিবা দেউতাক
কীৰ্তন পঢ়া হৈ গ'ল আমাৰ নামমূললৈ আজি এষাৰ, যিহেতু আজি অকণমান দেৰি হ'ল সেইটো কাৰণে। আৰু এতিয়া প্ৰসাদ আৰু চাহৰ ব্যৱস্থা কৰা হৈছে। এই মাহটো সঁচাকৈ সেইটো কাৰণে ভাল লাগে নামঘৰলৈ আহি পিনে। আৰু আজি মই মানে কোনো প্ৰিপেৰেশ্যন নোহোৱাকৈ এয়া নাম এষাৰ দিলোঁ আৰু কেনেকুৱা হ'ল কি হ'ল নাজানো, আনিব পৰা নাই বহুত দিন নিদিয়া হৈ গৈছিলে আজি। চবকে লাগিছে চবকে লাগিছে সঁচাকৈ মানুহ এটা থিয় থকা লাগিছে সঁচাকৈ। প্ৰভু শুই গ'ল আমাৰ। আৰু নামঘৰৰ পৰা আহি মুখ হাত ধুই চাকি তাকি জ্বলাই আজৰি হ'লোঁ। আৰু এইফালে আমাৰ শুনো শুইয়ে আছে, উঠাই নাই। চাহ তাহ খাম আৰু ভিডিঅ'টো আজি ইমানতে সামৰি দিছোঁ। বহুত বেছি দীঘলীয়া হৈছে। মই আজিৰ দিনটো ব্যস্ততা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, কি কি কৰিলোঁ নকৰিলোঁ। আৰু আশা কৰিছোঁ আপোনালোকে ভাল পাব বুলি, আশীৰ্বাদ কৰিব ভালে কুশলে থাকিবলৈ, ভালকৈ যাতে এই জাৰ্ণিটো আহি থকা দিনবিলাক ভাল হয়। আৰু আজিলৈ শুভৰাত্ৰি।